মহিলা উদ্যমিতা অভিযানৰ বাবে আহিল কেইবাটাও ডাঙৰ খবৰ। এতিয়া SMS আহিলেও আপুনি নাপাব মহিলা উদ্যমিতা অভিযানৰ টকা। কি কাৰণে SMS আহিলেও আপোনালোকৰ বেংক একাউণ্টলৈ এই টকাটো ট্ৰান্সফাৰ নহ'ব পাৰে বা নোসোমাব পাৰে, সেই বিষয়ে এইটো ভিডিঅ'তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেয়ে ভিডিঅ'টো মনোযোগেৰে আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, যিসকল দৰ্শকে এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ SMS কাৰ কাৰ আহিছে এতিয়ালৈ তেওঁলোকে আমাক একোটাকৈ কমেণ্ট কৰক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ SMS আহিলেও এতিয়াৰে পৰা আপোনালোকে এই আঁচনিখনৰ টকা লাভ নকৰিব পাৰে। কাৰণ আপোনালোকক ফৰ্ম জমা দিয়াৰ সময়ত যিখিনি ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছিল, সেই ক্ৰাইটেৰিয়া কেইটা যদি আপোনালোকে ফ'ল' কৰা নাই, তেতিয়াও আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈ ইয়াৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। SMS আহিলেও যে আপুনি এই আঁচনিখনৰ পৰা বঞ্চিত হ'ব, ইয়াৰ অন্তৰালত আছে বহুকেইটা কাৰণ। কাৰণকেইটা আপোনালোকক কম, আপোনালোকে মনোযোগেৰে কাৰণকেইটা শুনি যাব। আপুনি যদি সাধাৰণ আৰু OBC হিতাধিকাৰী হয়, তেন্তে আপোনাৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। যদি 3টাতকৈ অধিক সন্তান আছে আপোনাৰ, তেতিয়া আপুনি ইয়াৰ বাবে যোগ্য নহ'ব। যদি আপুনি অনুসূচিত জাতি, জনজাতি, মৰাণ, মটক, চাহ জনজাতিৰ পৰা বিলং কৰে, তেন্তে আপোনাৰ 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। যদি থাকে 4টাতকৈ অধিক সন্তান, তেন্তে আপুনি ইয়াৰ পৰা ৰিজেক্ট হ'ব পাৰে। যদি আপোনাৰ কন্যা সন্তান আছে, সেই কন্যা সন্তানগৰাকীক যদি বৰ্তমানো আপুনি স্কুলত নাম ভৰ্তি কৰা নাই, তেতিয়াও আপুনি এই আঁচনিখনৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব। অৰ্থাৎ যদি আপোনাৰ কন্যা সন্তান আছে, সেই কন্যা সন্তানগৰাকীক যদি এতিয়াও আপুনি বিদ্যালয়ত নাম ভৰ্তি কৰা নাই, তেতিয়া আপুনি এই আঁচনিখনৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব। মূলতঃ এই 3টা ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপুনি পৰে, তেতিয়াহে আপোনাক দিয়া হ'ব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 10,000 টকা। অন্যথা যদি আপুনি এই ক্ৰাইটেৰিয়াখিনিৰ বাহিৰত, তেন্তে আপুনি নাপাব এই আঁচনিখনৰ 10,000 টকাটো। সেয়ে আপোনালোকক এইখিনি ইনফৰ্মেশ্যন এইটো ভিডিঅ'তে দিবলৈ চেষ্টা কৰিলোঁ। যদি বুজাত আপোনালোকৰ কিবা অসুবিধা হৈছে, তেন্তে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে। সকলো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰা হ'ব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। যদি চাই ভাল লাগিল বা শুনি ভাল লাগিল, তেতিয়াহ'লে লাইক কৰি সকলোৱে এই খবৰটো পোৱাকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।